এডিআৰিত এডমিট ডাউনলোড কৰিব হ'লে আপুনি প্ৰথমতে আপোনাৰ মোবাইলৰ গুগল ক্ৰমটো অপেন কৰি ল'ব। তাৰপিছত চাৰ্চ বাৰত টাইপ কৰি দিব আছাম কেৰিয়াৰ বুলি। চাৰ্চ কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ হ'ব। তাৰপিছত আপুনি এই যে ওপৰত যিটো লিংক দেখা পাইছে সেইটোত ক্লিক কৰিব পাৰে, নতুবা আপুনি ডাউনলোড এডিআৰি এডমিট ইয়াত আপুনি ক্লিক কৰিব পাৰে। তাৰপিছত আপুনি এনেকুৱা ইণ্টাৰফেচ দেখা পাব। আপুনি তললৈ গুচি যাব। ইয়াত লিংক দিয়া আছে ক্লাছ 3 এডমিট কাৰ্ড, তো লিংক 1, লিংক 2, লিংক 3 দিয়া আছে। আপুনি যিকোনো এটাত ক্লিক কৰি দিব, নতুবা আপুনি ডাইৰেক্ট মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাতো ক্লিক কৰি আপুনি এই ৱেবছাইটটোত যাব পাৰে। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। আপুনি চাব পাৰে ইয়াত পেপাৰ 3 HSLC লেভেল পোষ্টৰ ইয়াত এপ্লিকেশ্যন নাম্বাৰটো আপুনি দিব লাগিব, ওপৰৰ ঘৰটোত, তলৰ ঘৰটোত আপোনাৰ পাছৱৰ্ডটো দিব লাগিব। তাৰপিছত আপুনি লগ ইন কৰিব লাগিব। তো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো দি দিয়াৰ পিছত লগ ইনত ক্লিক কৰি দিম। তো যেতিয়া আপুনি লগ ইনত ক্লিক কৰি দিব, লগ ইনত ক্লিক কৰি দিলে আপোনাৰ যি এডমিট কাৰ্ড হয় সেইটো ওলাই আহি পৰিব। তাৰপিছত আপুনি তললৈ গুচি যাব। যদি তলত প্ৰিণ্ট অপশ্যন পায় তেতিয়া আপুনি তাত ক্লিক কৰি দিব, নতুবা আপুনি এইটো ডেস্কটপ চাইড কৰি ল'ব। 3 ডটছত ক্লিক কৰিব। ইয়াত ডেস্কটপ চাইড এটা যিটো অপশ্যন দেখা পাইছে ইয়াত টিক কৰি দিব। টিক কৰিলে কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰি দিয়াৰ পিছত ইয়াত চাব পাৰে অট'মেটিকেলি আপোনাৰ যি প্ৰিণ্ট অপশ্যন আছে সেইটো ওলাই পৰিব। আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব আপোনাৰ প্ৰিণ্টাৰটো, বা আপুনি ছেভ এজ পিডিএফটো ক্লিক কৰিব পাৰে। ছেভ এজ পিডিএফত ক্লিক কৰাৰ পিছত আপুনি পেপাৰৰ চাইজটো, লেটাৰ চাইজটো আপুনি A4 কৰি ল'ব পাৰে। ISO 4 অপশ্যন এটা পাব, A4, যিটো এইটো পাইছে ISO A4, তো এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত যিটো অপশ্যন দেখা পাইছে PDF, ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাৰ যি PDF হয়, আপোনাৰ যি এডমিট হয় সেইটো ছেভ হৈ যাব, আৰু এই এডমিট কাৰ্ড লৈ আপুনি এক্সাম দিব পাৰে। উইচিং ইউ অল দ্য ভেৰি বেষ্ট। ভিডিঅ'টো ভাল লাগিলে আপুনি লাইক এটা কৰি দিব, চেনেলত নহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।